ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি চোৱা তোমালোকৰ লগত অষ্টম শ্ৰেণীৰ 14 নম্বৰ পাঠটো সংস্কৃতি আৰু আমাৰ জীৱন পাঠটো আলোচনা কৰিম। ইয়াৰে যিখিনি প্ৰশ্নাৱলীত প্ৰশ্ন আছে আটাইখিনি প্ৰশ্ন তোমালোকৰ এনচাৰখিনি দি দিম এইটো ভিডিঅ'ত। গতিকে চোৱা এই পাঠটো তোমালোকে গোটেইখিনি পাঠ ধুনীয়াকৈ দুবাৰ তিনিবাৰকৈ পঢ়ি চাবা। যিখিনি ভিতৰুৱা প্ৰশ্ন আছে এইখিনি তোমালোকে পাঠটো পঢ়িলেই গম পাই যাবা। তোমালোকৰ ক্লাছ 8 ইমান ভিতৰুৱা কুৱেশ্যনখিনি নাহে, কিন্তু ইয়াতে যিখিনি কবি পৰিচয় দিয়া আছে কবি পৰিচয়খিনিৰ পৰা অলপমান কুৱেশ্যন অহাৰ চান্স আছে। গতিকে তোমালোকে কবি পৰিচয়খিনি চাবা। গতিকে চোৱা এই প্ৰশ্নাৱলীত যিখিনি কুৱেশ্যন আছে এই প্ৰশ্নখিনিৰ আটাইবোৰ এনচাৰ মই আজিৰ ভিডিঅ'টোত তোমালোকক দিম। যিখিনি গ্ৰামাৰ ছেকশ্যন আছে সেইখিনিও দি দিম। গতিকে চোৱা সংস্কৃতি আৰু আমাৰ জীৱন, ক্লাছ 8 শ্ৰেণী অষ্টম, অধ্যায় নম্বৰ 14, পাঠভিত্তিক প্ৰশ্ন উত্তৰ। চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰটো আছে তলত উত্তৰ দিয়া। সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন? সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন হয়। সমাজ কাৰ দ্বাৰা গঠিত হয়? সমাজ মানুহৰ দ্বাৰা গঠিত হয়। সংস্কৃতিৰ অন্য উপাদান কি? সংস্কৃতিৰ অন্য উপাদান হ'ল আচাৰ আচৰণ। কৃষ্টিৰ উৰা পথাৰৰ পৰা কিহে বতলা হয়? কৃষ্টিৰ উৰা পথাৰৰ পৰা সংস্কৃতিৰ ছয় বতলা হয়। তাৰপিছতো চোৱা সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে? ইম্পৰ্টেণ্ট কুৱেশ্যন। সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে। সংস্কৃতিৰ ৰূপ দুটা কি কি? সংস্কৃতিৰ ৰূপ দুটা হৈছে, এটা হৈছে বাহ্যিক, আনটো হৈছে আভ্যন্তৰীণ। মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি? মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয় প্ৰকৃতি। কৃষ্টিৰ আধাৰ কি? কৃষ্টিৰ আধাৰ হ'ল কৃষি। দখলা বা চৌবন্দী মূলতঃ কোন কোন গোষ্ঠীৰ মহিলাৰ পোছাক? দখনা বড়ো আৰু চৌবন্দী নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক। খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়? খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত বহুলভাৱে প্ৰভাৱ পেলায়। কোনো সম্প্ৰদায়ে খাৰ খাই ভাল পায়, কোনো সম্প্ৰদায়ে টেঙা খাই ভাল পায়, কোনোৱে জ্বলা খাই ভাল পায়। অসমীয়া খাদ্য অসমীয়া সংস্কৃতিত, বঙালী খাদ্য বঙালীসকলৰ বঙালী সংস্কৃতিত, সেইদৰে বিহাৰী পাঞ্জাবী আদি লোকসকলে খাদ্য তেওঁলোকৰ সংস্কৃতি। কিন্তু মন কৰিবলগীয়া কথা এই যে বৰ্তমান সময়ত এই সকলো শ্ৰেণীৰ লোক বিভিন্ন কাৰণত মিশ্ৰিতভাৱে একেলগে বসবাস কৰিবলৈ লোৱাত খাদ্যৰীতি সংমিশ্ৰণ হৈছে। ইয়াৰ উপৰিও ইয়াৰ বৈচিত্ৰ্যও প্ৰকাশ পাইছে। বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চোৱা সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই থাকে? সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱনৰ ওতঃপ্ৰোতভাৱে বান্ধ খাই থাকে। আচাৰ আচৰণৰ মাজত মানুহৰ ব্যক্তিগত চিন্তা ভাৱনা উন্মোচিত হোৱাৰ লগতে সামাজিক মনো প্ৰতিফলিত হয়। ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ আচৰণো বিভিন্ন। মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্যৰ সম্পাদন কৰিবলৈ যাওঁতে নিজৰ ৰুচি আচৰণ আদি প্ৰকাশ কৰে। এনেকৈহে লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে। তাৰে পিছৰটো চোৱা সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই থাকে? সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন ওতঃপ্ৰোতভাৱে বান্ধ খাই থাকে। আচাৰ আচৰণৰ মাজত মানুহৰ ব্যক্তিগত চিন্তা ভাৱনা উন্মোচিত হোৱাৰ লগতে সামাজিক মনো প্ৰতিফলিত হয়। ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ আচৰণো বিভিন্ন। মানুহৰ জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সম্পাদনা কৰিবলৈ যাওঁতে নিজৰ ৰুচি আচৰণ আদি প্ৰকাশ কৰে। এনেকৈহে লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে। তাৰে পিছত চোৱা বুজাই লিখা বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ মাজত থকা প্ৰভেদ তৰণ কথাখিনিৰ পৰা বুজিব পৰা যায়।
নৃত্য এটি পৰিৱেশন কৰোঁতে যি কলা কৌশল তাৰ লগত যুক্ত সেইবোৰ বাহ্যিক ৰূপত অন্তৰ্ভুক্ত, কিন্তু সেই নেতৃত্বৰ ৰসায়নাত কৰি লভা বিমল আনন্দই হ'ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ। ধুনীয়াকৈ সাজ পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতি অসমৰ উৎস। সেইবাবে ক'ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহৰ যথা উচিত অনুচিত, ন্যায় অন্যায়, কৰণীয় অকৰণীয় আদি সংযুক্ত হৈ থাকে। বাহ্যিকভাৱে চিকুণতি হৈ থকা ব্যক্তি এগৰাকী যদি পেট কপটীয়া হয় তেন্তে তেওঁক সংস্কৃতিবান বুলি কৰা উচিত নহ'ব, অভিহিত কৰা নহ'ব। জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেদৰে সহায় কৰে? সাংস্কৃতিক বৈশিষ্ট্যৰ কাৰণে জলবায়ুৰ ভিন্নতা আৰু খাদ্য ৰীতিৰ বিভিন্নতা বিশেষভাৱে মন কৰিবলগীয়া। জলবায়ু অনুসৰি মানুহৰ সাজ পোছাক বেলেগ বেলেগ, খাদ্য ৰীতিও বেলেগ বেলেগ। গৰম জলবায়ুত যি ধৰণৰ সাজ পোছাক পৰিধান কৰে সেই সাজ পোছাক ঠাণ্ডা জলবায়ুৰ বাবে মুঠতে উপযুক্ত নহয়। সেইকাৰণেই জলবায়ু অনুসৰি পৰিধান কৰা পোছাক পাতি সেই অঞ্চলৰ মানুহৰ বাবে সম্প্ৰদায় বা গোষ্ঠীৰ নিজস্ব সংস্কৃতিৰ পোছাক হৈ পৰে। আনহাতে খাদ্য ৰীতিৰ ক্ষেত্ৰতো নিজা দেশ তথা ৰাজ্যৰ কাৰণে বেলেগ বেলেগ দেখা যায়। অসমীয়াৰ খাদ্যই অসমীয়াৰ, বঙালীৰ খাদ্যই বঙালীৰ, বিহাৰী পাঞ্জাবী আদিৰ খাদ্যই সেই লোকৰ সংস্কৃতি দাঙি ধৰে। অৱশ্যে বৰ্তমান সময়ত বিভিন্ন কাৰণত অসমীয়া, বঙালী, বিহাৰী, পাঞ্জাবী আদি সকলো লোক বহু ঠাইত মিশ্ৰিতভাৱে বসবাস কৰিবলৈ লোৱাত সাজ পোছাক খাদ্য ৰীতিৰ সংমিশ্ৰণ ঘটাত এক বিশেষ ধৰণৰ সংস্কৃতি গঢ় লৈ উঠিছে। ইয়ে ঐক্য সংহতি গঢ়াৰ লগত সংস্কৃতিৰ বিকাশতো বিশেষ ধৰণৰ সহায় কৰিছে। তাৰপিছত ব্যাখ্যা। সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। উপৰোক্ত কথাফাকি সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ অন্তৰ্গত সংস্কৃতিয়ে জাতীয় জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলায় সেই সম্পৰ্কেও আলোচনা কৰিবলৈ যাওঁতে এই কথাখিনি উল্লেখ কৰা হৈছে। সংস্কৃতি হ'ল যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে। এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱন সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱাই সেই কথা, সেই কাম বা চিন্তাই হৈছে সংস্কৃতি। জাতীয় জীৱনা এই কথা, এই কাম বা চিন্তাৰ দ্বাৰাই অৰ্থাৎ সংস্কৃতিৰ দ্বাৰাই পৰিচালিত হৈ সংস্কৃতিবিহীন জাতি কেতিয়াও জাতি হিচাপে পৰিচয় দিব নোৱাৰে। যি জাতিৰ সংস্কৃতি যিমানেই উন্নত সেই জাতি সিমানেই উন্নত বা আৰু সভ্য। তাৰে পিছৰ ব্যাখ্যাটো চোৱা। সকলো সুকুমাৰ চিন্তা, কাম বা আৰু গুণ ৰাখিয়েই হ'ল সংস্কৃতিৰ সোপান। উপৰোক্ত কথাফাকি সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ অন্তৰ্গত সংস্কৃতি কি তাক বুজাবলৈ পাঠটিত এই কথাফাকিৰ অৱতাৰণা কৰিছে। সুকুমাৰ অৰ্থ অতি সুন্দৰ। সকলো কথা, কাম, চিন্তা যদি মানুহৰ অতি সুন্দৰ হয় তেতিয়াই মানুহৰ মাজত সংস্কৃতি গঢ় লৈ উঠে। এই গুণে মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি দি দিব্য প্ৰকৃতি দিয়ে। পৃথিৱীখনক ধুনীয়া কৰি জীৱন আনন্দপূৰ্ণ কৰি তোলে। এনে গুণেই সংস্কৃতিক লাহে লাহে উন্নতৰ পথত উন্নতমলৈ আগবঢ়াই লৈ যায়। তেতিয়াই মানুহৰ মাজত গঢ় লৈ উঠে উন্নত সভ্যতা। সেই কাৰণেই কোৱা হৈছে সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ'ল সংস্কৃতিৰ সপোন। তাৰে পিছৰটো চোৱা। মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয় প্ৰকৃতি। উপৰোক্ত কথাফাকি সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ পৰা অন্তৰ্গত। চৌপাশৰ বিনন্দীয় প্ৰকৃতিয়ে মানুহৰ মনত কেনে আৱেগ অনুভূতি জগাই তুলিব পাৰে তাৰে কথা ক'বলৈ যাওঁতে পাঠটিত এনেদৰে উল্লেখ কৰিছে। প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ। হৰিণ এটি ছন্দায়িত খোজেৰে যেতিয়া জঁপিয়াই আঁতৰি যায় তাৰ মাজতেই শিল্পী সাহিত্যিক অনুপম সৃষ্টিৰ প্ৰেৰণা লাভ কৰে। উদ্বেলিত হৈ উঠে শিল্পী সত্তাৰ কল্পনা। আমাৰ বিভিন্ন নদ নদী, সেউজীয়া পাহাৰ, গছলতা, পশু পক্ষী আৰু ইয়াত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ বিচিত্ৰ জীৱনশৈলীয়ে মানুহৰ আৱেগ অনুভূতিৰ সৃষ্টি কৰে।
এইবোৰ সৃজনী শক্তিৰ আধাৰস্বৰূপ। খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 5 ক নম্বৰ কৈছে কৃষ্টি আৰু স্তুতি শব্দৰ শেষত টি আৰু টি ধ্বনি মিল থকা শব্দ লিখা। স্তুতি বৃষ্টি, প্ৰতি, দৃষ্টি, নতি, সৃষ্টি, মতি। সংস্কৃতি সমযোগকৃতি এনেধৰণৰ শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ, সংযম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনেধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত শব্দ লিখি বাক্য সাজা। প্ৰতি প্ৰতিবাদ, যিকোনো কথাতে প্ৰতিবাদ কৰা বেয়া। অৱজ্ঞা, ডাঙৰক অৱজ্ঞা কৰিব নাপায়। অনুজ, অৰ্জুন যুধিষ্ঠিৰৰ অনুজ ভাতৃ আছিল। বিখ্যাত, ভাল কাম কৰি বিখ্যাত হ'বলৈ চেষ্টা কৰা। উদ্ধাৰ, বিপদৰ পৰা উদ্ধাৰ কৰোঁতাজনৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব লাগে। 6 নম্বৰ প্ৰশ্নটো চোৱা। পাঠ্যত থকা জুৰীয়া শব্দবোৰ বাছি উলিওৱা। বসবাস, যুগে যুগে, আচাৰ আচৰণ, চিন্তা ভাৱনা, লাহে লাহে, ৰীতি নীতি, খেতি পথাৰ, আচাৰ বিচাৰ, মেখেলা চাদৰ, জাতি জনগোষ্ঠী, কলা কৌশল, সাজ পোছাক, ন্যায় অন্যায়, কৰণীয় অকৰণীয়, পেট পকতীয়া, শিল্পী সাহিত্যিক, গছ লতা, পশু পক্ষী, গীত মাত, নাচ গান, চিত্ৰকলা, উৎসৱ পাৰ্বণ, ধ্যান ধাৰণা, আচাৰ অনুষ্ঠান, নীতি নিৰ্দেশনা ইত্যাদি। তাৰে পিছত চোৱা কৃষ্টি আৰু স্তুতিৰ শেষৰ টি গতিকে এইখিনি চালোঁ আমি, হয়নে? যুগে যুগে এইখিনি আমি চালোঁ। চোৱা তাৰপিছত পাঠটোত থকা জুৰীয়া শব্দ এইখিনিও আমি চালোঁ। তাৰপিছত চোৱা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। আচাৰ বিচাৰ, মানুহৰ আচাৰ বিচাৰতে মানুহ কেনে বুজিব পাৰি। সাজ পোছাক, সকলো ৰঙৰ বিৰঙৰ সাজ পোছাক পিন্ধি ভাল নাপায়। সকলোৱে ৰং বিৰঙৰ সাজ পোছাক পিন্ধি ভাল নাপায়। পেট পূজা, নিজৰ পেট পূজা কৰিলেই নহয়, খাবলৈ নোপোৱা সকলৰ চিন্তাও কৰিব লাগে। বিনন্দীয়া, প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখি সকলোৱে মোহিত হয়। উৎসৱ পাৰ্বণ, উৎসৱ পাৰ্বণত মানুহৰ মনত আনন্দ লাগে। গ নম্বৰটো হৈছে জ্ঞান সম্প্ৰসাৰণ। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা। কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামান হ'ল কৃষি ৰোপণ উৎসৱ অৰ্থাৎ গুচি যোৱা উৎসৱ, খানৰ আগত অনা বা লখিমী আদৰা উৎসৱ, ন খোৱা উৎসৱ, শীতল পূজা, গো পূজা, বহাগ বিহু, কাতি বিহু, ভোগালী বিহু, মহৌ খুন্দা, মহ খেদা উৎসৱ, হৰিণী দিয়া উৎসৱ, সাউতি খোৱা উৎসৱ আদি। চোৱা কিমান উৎসৱ কৃষিৰ ওপৰত আছে, হয়নে? শিল্পীভিত্তিক সমাজ বুলিলে কি বুজা? শিল্প উদ্যোগত আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলি ক'ব পাৰি। উৎপাদন ব্যৱস্থাৰ বৈশিষ্ট্যৰ বাবে এনে সমাজৰ আচাৰ নীতি বা সাংস্কৃতিক উপাদানৰ পৃথক ধৰণৰ হয়। কৃষিভিত্তিক সমাজৰ সৰল নীতি বা আচাৰ বিপৰীতে শিল্পভিত্তিক সমাজৰ ভাৱ চিন্তা মূল্যবোধ বেলেগ ধৰণৰ। একোটা অঞ্চলতে পৰিধান কৰা সাজ পোছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবোধ প্ৰতিফলিত কৰে লিখা। নিজৰ নিজৰ সাজ পোছাক কেনেধৰণৰ এখন নিৰ্দিষ্ট ঠাইৰ পৰিচয় দাঙি ধৰে উদাহৰণৰ সৈতে বুজাই লিখা। একেটা অঞ্চলতে পৰিধান কৰা সাজ পোছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবোধ প্ৰতিফলিত কৰে। উদাহৰণস্বৰূপে একোটা জনগোষ্ঠীৰ একোটা অঞ্চল বা ঠাই প্ৰায় একেলগে বাস কৰে। বড়ো অঞ্চলত বাস কৰা বড়োসকলৰ পোছাক পাতিয়ে নেপালীসকলৰ পোছাক পাতিৰে, মুছলমানসকলৰ পোছাক পাতিয়ে বা আন জনজাতীয় লোকৰ পোছাক পাতিয়ে তেওঁলোকৰ নিজস্ব পৰিচয় দাঙি ধৰাৰ উপৰিও সাংস্কৃতিক আৰু ৰুচিবোধৰ পৰিচয় দিয়ে। মেখেলা চাদৰ পৰিহিত মহিলা দেখিলে অসমীয়া মহিলা বুলি পৰিচয় পায়। এনেদৰে নিজৰ নিজৰ সাজ পোছাকে এখন নিৰ্দিষ্ট ঠাইৰ বা জনগোষ্ঠীৰ পৰিচয় দাঙি ধৰে। গীত মাত, নাচ বাদ্য, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আৰু উৎসৱ পাৰ্বণ আদিক আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগৰূপ বুলি কিয় কোৱা হয়? এইবোৰ উপাদানে সংস্কৃতি গঢ়ি তোলাত কিদৰে সহায় কৰে বুলি তুমি ভাবা বুজাই লিখা।
গীত মাত, নাচ বাদ্য, চিত্ৰকলা, স্থাপত্য ভাস্কৰ্য আদি উৎসৱ পাৰ্বণ আদি আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপ, কিয়নো এইবোৰৰ মাধ্যমত আমি সামগ্ৰিক ৰুচিবোধ, কল্পনা শক্তি আৰু জীৱনশৈলীৰ মহত্ব প্ৰতিফলিত হয়। এইসমূহ সুকুমাৰ কলাকে ধৰি সামাজিক ধ্যান ধাৰণা, আচাৰ অনুষ্ঠান, শিষ্টাচাৰ আৰু নীতি নিৰ্দেশনা আদি সকলো কৃষ্টিভিত্তিত আৰু এইবোৰ আমাৰ গৌৰৱময় সংস্কৃতিৰ উপাদান। তাৰে পিছত চাবা, সংস্কৃতিৰ দুটা ৰূপ, এটা বাহ্যিক আনটো আভ্যন্তৰীণ। পাঠটোত বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপৰ দুটা উদাহৰণ দিয়া হৈছে। পঢ়ি বুজি লোৱা আৰু তুমি নিজে ভাবি দুটা উদাহৰণ যুগুত কৰা। সংস্কৃতিৰ বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ দুটাৰ উদাহৰণ এনেদৰে দিব পৰা যায়। প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যই হ'ল বাহ্যিক ৰূপ আৰু এই বিনন্দীয়া সৌন্দৰ্য দেখি যি বিমল আনন্দ অনুভৱ কৰা যায় সেয়াই হ'ল আভ্যন্তৰীণ ৰূপ। প্ৰশ্ন অনুসৰি ভাল কামবোৰৰ টুকা। আনৰ প্ৰতি গুৰুত্ব দিয়া, আনৰ ভাল কাম আৰু ভাল কথাত গুৰুত্ব দিলে মৰম আৰু সন্মান কৰা হয়। ইয়ে দুয়োপক্ষে উৎসাহিত কৰে, সজ আচৰণত সহায় কৰে। ইও এক জীৱনৰ সংস্কৃতি। আকৌ আনক সন্মান জনোৱা, আনক সন্মান জনাব পৰাটো, আনক স্বাৰ্থহীনভাৱে ভাল পাব পৰাটো সাংস্কৃতিক মনৰ পৰিচায়ক। তাত আন্তৰিকতা আৰু বিনন্দীয়া ভাৱ মিহলি হৈ থাকে। এইবোৰ সংস্কৃতিৰ উপাদান। গ নম্বৰ, প্ৰয়োজন অনুসৰি কথা কোৱা। প্ৰয়োজন অনুসৰি কথা ক'ব লাগে। ইয়াক শালীনতা বোলে। অপ্ৰয়োজনত কথা কোৱা, যে কেঁপাই থকা, প্ৰয়োজন নহ'লে আনৰ কথাত মাত মতা, এইবোৰ সংস্কৃতিৰ পৰিপন্থী। শালীনতাই সংস্কৃতিৰ ৰূপ বঢ়ায়। মধুৰ কথাৰে আনক সন্মান জনোৱা। বিনয় আৰু নম্ৰতা হ'ল সংস্কৃতিৰ উপাদান। ইয়াত কথাৰ মধুৰতা সংযোগ হ'লে সংস্কৃতিৰ সৌন্দৰ্য বাঢ়ে। মধুৰ কথাৰে অভ্যাগতক আদৰি জনাটো জীৱনৰ এক সংস্কৃতি। পথেৰে পাৰ হওঁতে সাৱধান হোৱা। পথেৰে পাৰ হওঁতে দুয়োফালে ভালদৰে চাইহে নিষ্কণ্টক বুলি জানিলে পাৰ হ'ব লাগে। এইটো এটা ভাল অভ্যাস। ইয়াৰ দ্বাৰা নিজৰেই নহয় আনৰ উপকাৰ হয়। ভাল অভ্যাস, ভাল কাম একোটা সংস্কৃতি। গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।